যি পদত লাগি অহা যি দুভৰিত লাগি অহা যি ধূলি সেয়া আমাৰ স্বৰ্গৰ আশীৰ্বাদ। গুড মৰ্নিং সকলোকে। আৰু আমি আহি পালোহি মাজুলী আজলি আইথান। আৰু আমি ইয়াতে গা পা ধুলোঁ, ব্ৰেকফাষ্ট কৰিলোঁ, ধুনীয়াকৈ ড্ৰেছ পাতি পিন্ধিলোঁ। আৰু এইয়া পিছপিনে দেখিছে আজলি আইথান। আৰু ইয়াতে আমি সেৱা কৰিম, কাৰণ আমি সত্ৰনগৰী মাজুলীলৈ আহিছোঁ তীৰ্থ ভ্ৰমণ কৰিবলৈ। সেয়ে আমি এতিয়া সেৱা কৰিবলৈ সাজু হ'ম আৰু বেলেগ সত্ৰলৈ যাম। কিন্তু প্ৰথমতে আমি এই আইথানত সেৱা কৰি ল'ম, তাৰ পিছতে আমি যাত্ৰা আৰম্ভ কৰিম আৰু বহুকেইখন সত্ৰলৈ যাম আৰু সেৱা কৰি যাম। আৰু বিশেষকৈ ইয়াতে আহি বহুত বেছি ভাল লাগিছে। কিয় জানেনে? এই আজলি আইথানখন হেনো আমাৰ গুৰু অনিৰুদ্ধদেৱৰ মাতৃৰ থান আৰু তেওঁৰ নাম আছিল আজলি। আৰু আজলি আয়ে আমাক মতাৰ বাবেহে আমি তাত উপস্থিত হ'বলৈ সক্ষম হ'লোঁ, অন্যথা তাত কোনো উপস্থিত হ'ব নোৱাৰে। আৰু আমি সকলোৱে তাতে চাকি বন্তি জ্বলাই ধূপ জ্বলাই সেৱা ধৰিলোঁ। প্ৰথমতে ধৰাৰ পিছত আমি আৰম্ভ কৰিম বেলেগ সত্ৰলৈ। আৰু এটা কথা আপোনালোকে জানেনে? এই জেগাকণ দেখিছে, ইমান জংঘল হাবি। এটা সময়ত এই জেগাকণত ভূত প্ৰেত অন্যান্য বহুতো বস্তু বাস কৰিছিল, কিন্তু তাতেই আমাৰ আজলি আয়ে বৰ সুন্দৰভাৱে বসবাস কৰিছিল। আৰু এইফালে দেখিছে নহয়, এটা পুখুৰী আছিল। সেই পুখুৰীটো মই ভিডিঅ' কৰা নহ'ল, কিন্তু তথাপিও কৈ দিছোঁ, সেই পুখুৰীটোতে আয়ে গা ধুইছিল আৰু চুলি মেলি পুখুৰী পাৰতে ৰ'দ লৈছিল। সেই হেতুকে তেওঁ বসবাস কৰা স্থানতে এখন আই থান স্থাপিত কৰা হ'ল আৰু তেওঁৰ নামৰ অনুসৰিয়েই আজলি আই নাম দিয়া হ'ল। আৰু এই থানখনত সেৱা কৰিলে সকলো ফালৰ পৰা আয়ে মংগল কৰে। সেয়ে আপোনালোকে সকলোৱে আহিবচোন এবাৰ এই থানখনত সেৱা কৰি আহিব আপোনালোকৰ মংগলৰ হকে। আমিও আজি এই থানখনত সেৱা লৈছোঁ আমাৰ মংগলৰ কাৰণে, আমাৰ ল'ৰা ছোৱালীৰ ভালৰ বাবে, পঢ়া শুনাৰ পৰা স্বাস্থ্য ভালে থাকিবলৈ আমি সেৱা ধৰিছোঁ। আৰু নিতৌ এই আইথানলৈ লাখ লাখ ভক্ত আহে আৰু সেৱা ধৰে। আৰু এটা আশা কৰিছোঁ, এই থানখন ভৱিষ্যতে আৰু সুন্দৰভাৱে সুসজ্জিত কৰিবলৈ চৰকাৰে যেন সহায় কৰে, এই কামনা কৰিলোঁ। আপোনালোকে এবাৰ ভালদৰে মন কৰকচোন, চাৰিওফালে কিমানখন যে চাকি বন্তি জ্বলাইছে ইয়াতে। ইমান হাবিৰ মাজত চাওকচোন, এইফালে হাবি বাঁহনি, এইফালে ইমান সুন্দৰকৈ সজোৱা হৈছে ইমান হাবিৰ মাজতো। আৰু এয়া যে ঘৰকেইটা দেখিছে নহয়, এইকেইটা অতিথিৰ কাৰণে ৰাখিছে সুন্দৰকৈ। আৰু আমাৰ উজনিৰ ফালে যিহেতু অনিৰুদ্ধদেৱ গুৰুজন আৰু মায়ামাৰা গোসাঁই সন্ত সাধুসকলক সুৰক্ষিত কৰি ৰাখিছিলে সেই সময়ত। আৰু তাৰ মূল দাবীদাৰ মূল বংশধৰ হৈছে আপোনালোক। আপোনালোক যে আজি চেলেং কাপোৰ লৈ পেলাই এই পুখুৰীতে গা পা ধুই পেলাই অশেষ কষ্ট কৰি ইয়ালৈ আহিছে, আজি আপোনালোকৰ যাত্ৰা সফল হৈছে সম্পূৰ্ণভাৱে। তীৰ্থ ভ্ৰমণ কৰিবলৈ আহিলে অকণমান যদি কষ্ট নহয়, সেই যাত্ৰা সফল নহয়। আৰু আপোনালোক ইমানেই একোগৰাকী আদৰ্শৱান মাতৃ, আমাৰ মায়ামাৰা সমাজক প্ৰতিনিধিত্ব কৰা এখন অতি জয়াল ঠাই। আপোনালোকৰ উত্তৰসূৰী যিখন সমাজ হ'ব, আহি থকা সতী সন্তানবিলাক আপোনালোকে লিখি থওক কাজিৰঙা আখৰে। প্ৰত্যেকজনেই সুসন্তান হৈ পেলাই আজিৰ দিনটোৰ পৰাই তেওঁলোকে সুকীয়া ধৰণে স্বাস্থ্যৱান হ'ব। এইটো একদম সঁচা কথা। আৰু যদি পঢ়ি থকা যদি কোনোবা, মই ইয়াৰ সভাপতি হিচাপে সেইটো কথা কোৱা নাই, আই মাতৃৰ লগ্ন আছে প্ৰত্যেকৰে গাত। আয়ে আহ্বান নকৰিলে কিন্তু আপোনালোক ইয়ালৈ আহিব নোৱাৰে, এইটো মিছা কথা। এইটো কোনো মানুহে ইচ্ছা কৰি ইয়ালৈ আহিব নোৱাৰে। আজলিয়ে মাতৃৰ আহ্বান আছে। আৰু আপোনালোকে আজি য'ত গা ধুইছে, কোনোবাই পুখুৰীত, আজলিয়ে তাতেই গা ধুইছিলে। এইটো এটা হাৰিলি শুনা জান হয়। এইটো ইয়াতে আয়ে গা ধুই পেলাই চুলি মেলি ৰ'দত বহিছিলে। আৰু আজি ছবিখন মই দেখিছোঁ, ভালেকেইগৰাকী আই সেইফালে গৈছে, একদম আজলিয়াই যেন লাগিছে। গতিকে চাওক, আজিৰ পৰিৱেশটো চাওক, আজিৰ পৰা ঠিক 500 বছৰ আগৰ এই জেগাটো মন কৰক, কিমান দুৰ্গম, বাঘ সিংহ হাতী ভূত প্ৰেত দানৱৰ এটা মহ দাহৰ এটা জেগাত আই আছিলে। গতিকে আপোনালোকে মনোকষ্ট কেতিয়াও নাপাব। 50 লক্ষ মায়ামৰা মানুহক প্ৰতিনিধিত্ব কৰি আপোনালোক ইয়ালৈ আহিছে। যিহেতু শদিয়াৰ পৰা মানাহত আমাৰ মানুহ আছে, 50 লাখ আছে এতিয়া।
আৰু এইটোতে তোমালোকে পঢ়া শুনা কৰা ছোৱালী আহিছা, কোনোবা আহিছা নাই? তোমালোকেতো পঢ়া শুনা কৰা ছোৱালী, তুমি কি পঢ়ি আছা? ডিগ্ৰী কৰি আছা। কাইলৈ তুমি PhD কৰিবা। তুমি এইটো জেগাৰ পৰাই তুমি ৰিচাৰ্চ ফেল' হিচাপে তুমি ইয়াৰ পৰা তুমি তথ্য আহৰণ কৰিব পাৰিবা। তুমি এতিয়াই তোমাক আজি আশীৰ্বাদ কৰি কৈছোঁ, তুমি আগলৈ PhD কৰিবা ইয়াৰ পৰা, আজুলীয়া থানৰ ওপৰতে কৰিবা। গতিকে মই সকলো ৰাইজক এটা কথা জনাইছোঁ, যদিও বা আপোনালোক 88 গৰাকী আহিছে, 88 গৰাকী, এইখন অভিভূত ছবি আজিৰ দিনটোৰ কাৰণে। অৰূপ, তোমালোক দুজনো আহা, যদিও তেওঁলোকে মানে ৰাতি ইয়াতে আছিলেতো, কালি বহুত মানুহ তেওঁলোক গৈছেগৈ। আমাৰ উদ্যোগ প্ৰহ্লাদ দাস লং পেণ্ট পিন্ধি আছে কাৰণে আহিবলৈ অকণমান দিগদাৰ পাইছে। তথাপিও মই আপোনালোকক চিনা মানুহ 419 বছৰ হৈছে আৰু অনিৰুদ্ধ গুৰুজনা তেখেতৰ সুযোগ্য সন্তান। মাতৃ দেহান্তৰ হোৱাৰ পিছত অনিৰুদ্ধ গুৰুজনা ধৰা লুইতৰ বুকুৱেদি পাৰ হৈ উত্তৰ ফালে গৈ এখন আৰু তেওঁ তাতেই দেহান্তৰ হ'ল। এতিয়া মই পূৰ্বতে কৈছোঁ আপোনালোকক, মাজুলীত যিহেতু মায়ামৰা ধৰ্মীয় সম্প্ৰদায়ৰ বহুত মানুহ নাই। আমাৰ সৰু বৰ 10-12খন গাঁও আছে আৰু এই মানুহখিনি বৰ দুৰ্ভগীয়া। কেলে দুৰ্ভগীয়া? কাৰণ আৰ্থিকভাৱে আজি 10 বছৰমানহে হৈছে মানুহখিনি সচ্ছল হৈছে, কিন্তু পঢ়া শুনা বা সাংস্কৃতিকভাৱে মানুহখিনি বহুত ওপৰৰ। গতিকে থানখন যথাৰ্থতে নিৰ্মাণ কৰি দিব পৰাকৈ টকা পইচা আমাৰ সেই মানুহখিনি নাছিল। এতিয়া তেওঁ উঠি অহা চামে অকণমান চৰকাৰৰ লগত কথা বতৰা পাতিছে। আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, যিটো এই যে আজি আপোনালোক কাকপথাৰৰ পৰা আহিছে, আপোনালোকৰ শ্ৰীমুখ দৰ্শন কৰিবলৈ যে আমি পালোঁ, আপোনালোকেও যে আমাক দেখিবলৈ পাইছে মাজুলীৰ মাটি, এইটো বৰ ডাঙৰ সম্পৰ্ক। সেইটো আমি ইজনে সিজনক নেদেখাকৈ হয়তো পৃথিৱীৰ পৰা গুচি গ'লোহেঁতেন। মায়ামৰা মানুহৰ লগত মায়ামৰা মানুহৰ যিটো আন্তৰিক সম্পৰ্ক, চেনেহ মৰম ভালপোৱাৰ যিটো বিনিময়, এই থানভাগীৰ যোগেদিয়ে আজি হৈছে। নহ'লে আপোনালোক 84গৰাকী 88গৰাকী আই মাতৃৰ ক্ৰিয়ালে মাতি অনাটো ইমান সম্ভৱ নহয়। প্ৰত্যেকৰে ঘৰ আছে, সমস্যা আছে, অভাৱ অনাটন আছে। তাৰ মাজেদি সৰকি যে আপোনালোক ইয়ালৈ আহিছে, একমাত্ৰ মহিয়সী নাৰী আজলীয়াই ধাম দৰ্শন কৰিবলৈ ইয়ালৈ আহিছে। আৰু এই গোটেই কাৰ্যটো সাধন কৰিবৰ কাৰণে আমাৰ মায়ামৰা সমাজৰ সামাজিক ক্ষেত্ৰখনত উজলি থকা এগৰাকী, কিন্তু আপোনালোকক আমি এষাৰ মৰমৰ মাত দিছোঁ। গতিকে এই যে চেলেংখন আমি যে লৈ আছোঁ, এই চেলেংখন যদিও বা সুবৰ্ণ গোহাঁই বাইদেউৰ কান্ধত আমি বৰণ কৰিম, এইখন আপোনালোকৰ সকলোৰে কান্ধত পৰিছে বুলি আপোনালোকে অনুধাৱন কৰিব। আৰু আপোনালোকৰ যি পদত লাগি অহা, যি দুভৰিত লাগি অহা যি ধূলি, সেয়া আমাৰ স্বৰ্গৰ আশীৰ্বাদ। আৰু সেই ধূলিকণা আপোনালোকে ইয়াত থৈ যাব আৰু এই মাটিত আপোনালোকৰ পদচিহ্ন থাকি যাব। আপোনালোকে কেতিয়াও নাভাবিব আমি গ'লোঁ আহিলোঁ মাজুলী চালোঁ হ'ল, সেইটো নহয়। এই যে আজলীয়াই দিৱস প্ৰতিষ্ঠা হ'ল প্ৰথমবাৰৰ বাবে, সেই প্ৰতিষ্ঠাৰ 1 নম্বৰ দাবীদাৰ কাকপথাৰ আপোনালোক হৰিজীসকল। আই মাতৃক সেৱা জনাই আপোনালোকক আমি সেৱা নিবেদন কৰিছোঁ। আমাৰ যদিও বা দুগৰাকী আছে, খন্তেক সময়ৰ পিছতে আমাৰ ৰাইজ আহিব। মই আঁঠুলৈ আপোনালোকক মই সেৱা জনাইছোঁ। কোনো কাৰণত অন্তৰত দুখ লৈ আপোনালোকে ইয়াৰ পৰা উভতি আজি পিছবেলা নাযাব। আমি সকলো ৰাইজৰ হৈ, মায়ামৰা ৰাইজৰ হৈ, আমাৰ উদযাপন সমিতি আৰু উন্নয়ন সমিতিৰ হৈ সভাপতি হিচাপে আমি কুমুদ দাস মই সেৱা লৈছোঁ। আৰু আমাৰ সুবৰ্ণ গোহাঁই বাইদেউক আমি এখন চেলেং চাদৰ বৰণ কৰি কাকপথাৰ আৰু হৰিজীসকলক আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ।